নমস্কাৰ বন্ধু বান্ধৱী সকল জাগিতিলৈ আপোনালোকক স্বাগতম আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰী পাঠটো আলোচনা কৰি আছো বৰ্তমান আমি আহোম ৰজা সকলৰ বিষয়ে আলোচনা কৰি আছো এতিয়ালৈকে আমি আহোমৰ অন্যতম ৰজা লৰা ৰজালৈকে আলোচনা কৰিলো আমি পাই আহিছো যে লৰা ৰজাৰ প্ৰকৃত নাম আছিল চুলিকফা বা ৰত্নধৰ সিংহ তেওঁ বহুত কম বয়সত সিংহাসনত উঠাৰ বাবে তেওঁক লৰা ৰজা বুলি জনা যায় তেওঁৰ সময়ত লালুখোলা বৰফুকনৰ নেতৃত্বত আহোম ৰাজ্যৰ অন্য ৰাজকোঁৱৰসকলক অংগক্ষত কৰা হৈছিল আৰু জয়মতীক হত্যা কৰা হৈছিল তাৰ পাছতেই জয়মতীৰ স্বামী গদাপানী বা সুপাতফা আহোম ৰাজসিংহাসনত বহে আজি আমি গদাপানী বা সুপাতফাৰ সময়খিনি আলোচনা কৰিম গদাধৰ সিংহ সুপাতফা বা গদাপানী আমি গদাপানী নামেৰে তেওঁক বিশেষভাৱে জানো সেই গদাপানী বা গদাধৰ সিংহই 1681 চনৰ পৰা 1696 চনলৈকে শাসনত আছিল তেওঁৰ পত্নীৰ নাম হৈছে জয়মতী তেওঁৰ কথা চাগে আমি সকলোৱে জানো তেওঁ যেতিয়া জেৰেঙা পথাৰত শাস্তি দিয়া হৈছিল শাস্তি দিওতেও তেওঁৰ স্বামী ক'ত আছে সেই কথা কোৱা নাছিলে কাৰণ লৰা ৰজাৰ নেতৃত্বত গোটেই যিমানখিনি ৰাজকোঁৱৰ আছিল সেই ৰাজকোঁৱৰখিনি অংগক্ষত কৰা হৈছিল যদি অংগক্ষত হয় আহোমৰ নিয়ম মতে যদি কোনোবা এটা অংগ নাথাকে শৰীৰৰ তেতিয়া ৰজা হিচাপে ৰাজসিংহাসনত বহিব নোৱাৰে জয়মতীয়ে তেওঁক নগা পাহাৰলৈ পলুৱাই পঠিয়াইছিল আৰু যেতিয়া জয়মতীৰ মৃত্যুৰ পাছত আহোম সিংহাসনত গদাধৰ সিংহই আৰোহণ কৰিছিল আমি এতিয়া তেওঁৰ শাসনকালটো পাইছোৱে 1681 চনৰ পৰা 1696 চনলৈকে এই পাৰ্টটো আমি আমাৰ এক্সামত আহি থকা কুৱেশ্যন আনসাৰৰ মাধ্যমেৰে আলোচনা কৰিছো এতিয়া কুৱেশ্যন আনসাৰখিনিৰ মাজলৈ যাওঁ বলক ফাৰ্স্ট কুৱেশ্যন গদাধৰ সিংহৰ আহোম নামটো কি আছিল সুদাংফা সুংখামফা সুপাতফা সুখামফা গদাধৰ সিংহৰ আহোম নামটো আছিল সুপাতফা আপোনালোকে এই আহোম নামটো হিন্দু নামটো বা আৰু তেওঁ কি নামেৰে জনা যায় সেই নামকেইটা মনত ৰাখিব এটো বহুত বেছি ইম্পৰ্টেন্ট হয় গদাধৰ সিংহক সুপাতফা নামেৰে জনা যায় আৰু আমি গদাপানী বুলিতো তেওঁক জানোই গদাপানীটো তেওঁ মানে সকলোৱে জনা নাম গদাপানী গদাধৰ সিংহ বা সুপাতফা ঠিক আছে নেক্সট কোৱেশ্যন গদাধৰ সিংহই কিমান চনত আহোম সিংহাসনত বহিছিল 1679 চনত 1681 চনত 1694 চনত আৰু 1696 চনত গদাধৰ সিংহই আহোম সিংহাসনত বহিছিল 1681 চনত আৰু তেওঁ 1681 চনৰ পৰা 1696 চনলৈকে ৰাজকাৰ্য পৰিচালনা কৰিছিল তাৰ পাছৰ নেক্সট কোৱেশ্যন লাইছো গদাধৰ সিংহ কোনটো আহোম ফৈদৰ আছিল দিহিঙীয়া সামুগুৰিয়া তুংখুঙীয়া পৰ্বতীয়া গদাধৰ সিংহ তুংখুঙীয়া ফৈদৰ আছিল তেওঁ আহোমৰ সেই ফৈদটোক যিটো ফৈদক তেওঁ আছিল বা যিটোৰ ডালৰ আছিল হেতুক তুংখুঙীয়া ফৈদ বুলি কোৱা হয় ঠিক আছে নেক্সট কোৱেশ্যন আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন যুদ্ধ কি আছিল শৰাইঘাটৰ যুদ্ধ ইটাখুলিৰ যুদ্ধ আলাবৈ যুদ্ধ ঘিলাধাৰী ঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন যুদ্ধ আছিল ইটাখুলিৰ যুদ্ধ বহুত বেছি ইম্পৰ্টেন্ট এটো কোৱেশ্যন আহি আছে এই ইটাখুলি যুদ্ধ হৈছিল 1682 চনত আৰু আহোম আৰু মোগলৰ মাজত হোৱা এখন শেষৰখন যুদ্ধ আছিল মনত ৰাখিব আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন যুদ্ধ আছিল ইটাখুলিৰ যুদ্ধ আৰু সেইখন হৈছিল 1682 চনত এই ইটাখুলি যুদ্ধখনৰ জৰিয়তে আহোমসকলে মোগলক অসমৰ পৰা সম্পূৰ্ণৰূপে বহিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল আৰু পুনৰ গুৱাহাটীখন আহোমৰ অধীনলৈ আনিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ পাছত মোগলে আহোম ৰাজ্য আক্ৰমণ কৰা নাছিল ইয়াতে মানে শেষ হৈছিল আৰু তেওঁলোকৰ মাজত সীমা সম্পূৰ্ণৰূপে নিৰ্ধাৰণ কৰা হৈছিল তাৰ পাছত নেক্সট কোৱেশ্যনলৈ আহিছো ইটাখুলি যুদ্ধ কিমান চনত হৈছিল 1671 চনত 1681 চনত 1682 চনত 1685 চনত ইটাখুলিৰ যুদ্ধ হৈছিল 1682 চনত এটো ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্যন ইটাখুলি যুদ্ধত মোগলৰ সেনাপতি কোন আছিল ৰাম সিং মনসুৰ খা ফিৰোজ খা মিৰ জুমলা ইটাখুলি যুদ্ধত মোগলৰ সেনাপতি আছিল মনসুৰ খা আৰু আহোমৰ ফালৰ পৰা সেনাপতিত্ব বা প্ৰধান সেনাপতি আছিল দিহিঙীয়া আলুন বৰবৰুৱা মোগলৰ ফালত আছিল মনসুৰ খা আৰু আহোমৰ ফালৰ পৰা আছিল দিহিঙীয়া আলুন বৰবৰুৱা ইয়াত মই কোৱেশ্যনটো নাৰাখিলো কিন্তু মনত ৰাখি থব দিহিঙীয়া আলুন বৰবৰুৱা আৰু মোগলৰ ফালৰ পৰা আছিল মনসুৰ খা নেক্সট কোৱেশ্যন ধুদৰ আলি আৰু উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল ৰুদ্ৰসিংহ গদাধৰ সিংহ প্ৰতাপ সিংহ শিৱ সিংহ ধুদৰ আলি আৰু উমানন্দ মন্দিৰ গদাধৰ সিংহই নিৰ্মাণ কৰাইছিল বহুত বেছি ইম্পৰ্টেন্ট মানে তেওঁৰ লগত জড়িত তিনিটা কথা ধুদৰ আলি উমানন্দ মন্দিৰ আৰু মাটিৰ জৰী এইকেইটা গদাধৰ সিংহৰ মনত ৰাখি থব ধুদৰ আলি উমানন্দ দেৱালয় আৰু মাটিৰ জৰী সেইকেইটা গদাধৰ সিংহৰ দিনত হৈছিল নেক্সট গদাধৰ সিংহৰ পত্নী জয়মতীৰ ক'ত মৃত্যু হৈছিল ৰংপুৰত জেৰেঙা পথাৰত তলাতল ঘৰত চৰাইদেউত গদাধৰ সিংহৰ পত্নী জয়মতীৰ মৃত্যু হৈছিল জেৰেঙা পথাৰত আমি সকলোৱে নিশ্চয় জানো লৰা ৰজাই তেওঁক শাস্তি দিছিল যে তেওঁ স্বামী ক'ত আছে সেই বিষয়ে ক'বলৈ কৈ তেওঁক শাস্তি দিছিল আৰু সেই শাস্তিত তেওঁ মুখ নুখুলাৰ বাবে তেওঁক হত্যা কৰা হৈছিল
নেক্সট কুৱেশ্যন গদাধৰ সিংহৰ জ্যেষ্ঠ পুত্ৰৰ নাম কি আছিলে লেছাই লাই হৰি কোঁৱৰ নীলমণি গদাধৰ সিংহৰ জ্যেষ্ঠ পুত্ৰৰ নাম আছিলে লাই আৰু সেই লাইয়ে পাছত চুংখাম্ফা বা ৰুদ্ৰসিংহ যে গদাধৰ সিংহৰ পাছত যিজন ৰজা হৈছিলে ৰুদ্ৰসিংহ সেই ৰুদ্ৰসিংহই হৈছে লাই তেওঁ সৰুকালৰ নাম আছিলে লাই আৰু তেওঁলোকৰ অন্য এজন আছিলে তেওঁৰ নাম হৈছে লেছাই আৰু সেই লেছাই কি হৈছিলে কুচক্ৰান্ত কৰিছিলে মানে সিংহাসনৰ কাৰণে চক্ৰান্ত কৰিছিলে সেইকাৰণে শেষত তেওঁক চকু উলিয়াই বেলেগলৈ পঠিয়াই দিয়া হ'ল আৰু সিংহাসন আৰোহণ কৰিলে লাই বা ৰুদ্ৰসিংহই নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ দিনত প্ৰথমবাৰৰ বাবে বৈজ্ঞানিক পদ্ধতিৰে ভূমিৰ জৰীপ কৰা হৈছিলে চুকাফা চুহুংমুং গদাধৰ সিংহ ৰুদ্ৰসিংহ এনেকৈ মনত ৰাখি থ'ব দুদৰ আলি উমানন্দ মন্দিৰ আৰু মাটিৰ জৰীপ এই গোটেইকেইটা হৈছে গদাধৰ সিংহৰ দিনত নেক্সট কুৱেশ্যন ইটাখুলি যুদ্ধৰ সময়ত আহোমৰ বৰফুকন কোন আছিলে লাচিত বৰফুকন বদনচন্দ্ৰ বৰফুকন বান্দৰ বৰফুকন লালুকুলা বৰফুকন ইটাখুলি যুদ্ধৰ সময়ত আহোমৰ বৰফুকন আছিলে বান্দৰ বৰফুকন আৰু প্ৰধান সেনাপতি কোন আছিলে বাৰু যিখন ইটাখুলিৰ যুদ্ধ হৈছিলে সেই ইটাখুলি যুদ্ধৰ প্ৰধান সেনাপতি কোন আছিলে দিহিঙীয়া আলুন বৰবৰুৱা মনত ৰাখিব নেক্সট কুৱেশ্যন গদাধৰ সিংহৰ দিনত হোৱা মেচা যুদ্ধ কোনটো জনজাতিৰ সৈতে হৈছিলে নগা দফলা মেৰি কছাৰী সৰি এটোত মই নগা বুলি দিলো আনসাৰটো নগা নহয় মিৰি গদাধৰ সিংহৰ দিনত হোৱা মেচা যুদ্ধ মিৰি জনজাতিৰ লগত হৈছিলে মিৰি মানে বৰ্তমানৰ আমাৰ যিসকল মিচিং জনজাতি তেওঁলোকৰ মাজত হৈছিলে কি হয় সেই সময়ত সেই মিচিং জনজাতিৰ কিছু সংখ্যক লোকে আহোম ৰাজ্যত সোমাই লুটপাট কৰিছিলে বা উপদ্ৰৱ চলাইছিলে সেই উপদ্ৰৱ চলোৱাৰ পৰা ৰক্ষা পাবলৈ স্বৰ্গদেউ গদাধৰ সিংহই তেওঁলোকৰ বিৰুদ্ধে এটা অভিযান চলাইছিলে যিটোকে মেচা যুদ্ধ বুলি কোৱা হয় ঠিক আছে এইটো আনসাৰটো ইয়াত ভুল হৈ আছে দেই আনসাৰটো হৈছে মিৰি নেক্সট কুৱেশ্যন গদাধৰ সিংহৰ কনিষ্ঠ পুত্ৰ লেছাইক কি নামেৰে জনা গৈছিলে বৰকোঁৱৰ পৰ্বতীয়া কোঁৱৰ নামৰূপীয়া ৰজা মাজু কোঁৱৰ গদাধৰ সিংহৰ কনিষ্ঠ পুত্ৰ লেছাইক পৰ্বতীয়া কোঁৱৰ নামেৰে জনা গৈছিলে আৰু মই যে অলপ আগতে কৈছিলোঁ তেওঁ কুচক্ৰান্ত কৰিছিলে বা ৰাজ্যৰ হৈ কুচক্ৰান্ত কৰাৰ বাবে তেওঁক চকু উলিয়াই নিৰ্বাসন দিয়া হৈছিল আৰু তাৰ পাছত তেওঁৰ ককায়েক লাই সিংহাসন আৰোহণ কৰিছিলে নেক্সট কুৱেশ্যন গদাধৰ সিংহৰ শাসনকালত অসমীয়া সমাজত কিহৰ প্ৰভাৱ বাঢ়িছিলে মোগলৰ সংস্কৃতি শাক্ত ধৰ্ম ইংৰাজৰ জৈন ধৰ্মৰ গদাধৰ সিংহৰ দিনত অসমীয়া সমাজত শাক্ত ধৰ্মৰ প্ৰভাৱ বাঢ়িছিলে ইয়াৰ আগতে অলপ আগতে মানে গদাধৰ সিংহৰ অলপ আগতে সত্ৰবিলাকৰ বিকাশ হৈছিলে বা সত্ৰখিনি আৰম্ভ হৈছিলে আমি পাইছোঁৱে চোতামল্লা বা জয়ধ্বজ সিংহই আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কৰিছিলে কিন্তু এই গদাপাণি যেতিয়া সিংহাসনলৈ আহিলে তেওঁ সত্ৰসমূহৰ ওপৰত কঠোৰ দমনমূলক নীতি গ্ৰহণ কৰিছিলে আৰু তেওঁ শাক্ত ধৰ্মৰ বেছি বিশ্বাসী আছিলে আৰু এইটো সুধি থাকে দেই কোনে সত্ৰসমূহৰ ওপৰত দমনমূলক নীতি মানে কৰিছিলে বা সত্ৰসমূহৰ ওপৰত কঠোৰ হাতেৰে দমন কৰিছিলে সেইটো হৈছে গদাধৰ সিংহ নেক্সট কুৱেশ্যন উমানন্দ মন্দিৰ কোনটো পাহাৰত অৱস্থিত এইটো তেওঁৰ লগত জড়িত নহয় কিন্তু এই কুৱেশ্যনটো বহুত বেছি আহি থাকে কাৰণে মই এইটো ইয়াত এড কৰি দিছোঁ কাৰণ উমানন্দ মন্দিৰটো গদাধৰ সিংহই নিৰ্মাণ কৰাইছিলে ঠিক আছে নীলাচল পাহাৰত ভস্মাচল সন্ধ্যাচল আৰু নৱগ্ৰহ পাহাৰত উমানন্দ মন্দিৰটো ভস্মাচল পাহাৰত অৱস্থিত ঠিক আছে এইটো আহি থাকে কাৰণে মই এড কৰিছোঁ এইটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন আৰু আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন পিয়ল শব্দটোৱে গদাধৰ সিংহৰ দিনত কি বুজাইছিলে ধৰ্মীয় অনুষ্ঠান লোকপিয়ল আৰু ভূমিৰ জৰীপ এক প্ৰকাৰৰ কৰ সৈনিকৰ পোচাক পিয়ল শব্দটোৰে গদাধৰ সিংহৰ দিনত লোকপিয়ল আৰু ভূমিৰ জৰীপৰ কথা বুজাইছিলে কাৰণ তেওঁৰ সময়ত ভূমিৰ জৰীপ ব্যৱস্থা বৈজ্ঞানিক পদ্ধতিৰে আৰম্ভ কৰা হৈছিলে ঠিক আছে আপোনালোকে অসম হিষ্ট্ৰীৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আনচাৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'বিলাক কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে